আজি বনাবলৈ লৈছোঁ মই বগৰী জ্বলা মিঠা আচাৰ। এইফালে এয়া মই বগৰীখিনি অলপ ধুই ল'লোঁ, ধুই পেলাই এয়া প্ৰথমে কেৰাহীটো গৰম হ'বলৈ দি তাত তেল দিলোঁ, তেল দি পেলাই তাতে কেইটামান দি দিছোঁ পাঁচফোৰণ, আৰু এয়া তাতে মই এতিয়া বগৰীখিনি দি দিছোঁ। অলপ সময় এয়া মই ভাজি আছোঁ তেলতে। আৰু এইফালে মিঠৈখিনি মই ধুনীয়াকৈ মিহি মিহিকৈ কুটি লৈছিলোঁ, এয়া দিছোঁ এতিয়া মিঠৈ। এয়া মই মিঠৈখিনি গলিবৰ কাৰণে অলপ সময় ভাজি আছোঁ। এইফালে আকৌ এয়া দিলোঁ মই মছলা। আচাৰত কি মছলা দিয়ে সকলোৱে জানেই, সেইকাৰণে মই দেখাই থকা নাই। এয়া মছলা দি মিঠৈ আৰু মছলা দি পেলাই মই অলপ সময় ভাজি আছোঁ। এতিয়া মই দিছোঁ অকণমান ক'লা নিমখ। ইয়াত মই পানী দিয়া নাই, পানী দি বনালে হয় মানে কি বেছি দিন নাযায়, মানে বেয়া হৈ যায় সোনকালে আচাৰটো। মই পানী নিদিয়াকৈ বনাইছোঁ। এয়া ধুনীয়াকৈ মিঠৈখিনি গলি গ'ল, আৰু এইফালে এয়া মোৰ আচাৰ ৰেডি হৈ গ'ল। কোনে কোনে খাই ভাল পায় এনেকৈ বগৰী মিঠা জ্বলা আচাৰ খাই পেলাই কমেণ্ট কৰি জনাবচোন। আৰু এইফালে চাওকচোন, দেখিবলৈ ইমান ধুনীয়া লাগিছে। তাতে কেইটামান শুকান জলকীয়াও দি দিছোঁ গুড়ি কৰি। আৰু আজি ভিডিঅ'টো ইমানেই আছিলে। নেক্সট এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। বাই বাই।